নমস্কাৰ আপুনি চাই আছে বিয়লিৰ হেডলাইন্স মই জয়ন্ত মাধৱ গোস্বামী আলফা স্বাধীনৰ নেতা মুন্না অসম উৰফে ৰূপক অসম নিখোজ মানসিক ৰোগত ভুগিছিল লেফটেনেণ্ট ৰূপকে শিবিৰৰ পৰা সতীৰ্থৰ সৈতে ফুৰিবলৈ যোৱাৰ পিছতে জংঘললৈ দৌৰিছিল ৰূপকে আৰু এই কথা নিউজ 18ক জনাইছে পৰেশ বৰুৱাই জংঘললৈ দৌৰি যোৱাৰ পৰা নিখোজ হৈ আছে ৰূপক এই ঘটনা সন্দৰ্ভত ৰূপকৰ ঘৰত জনাইছে আলফা স্বাধীনে সংগঠনৰ কাৰো সৈতে মনোমালিন্য ঘটা নাছিল ৰূপকৰ সংগঠনৰ সকলো নেতা কেডাৰৰ মৰমৰ আছিল ৰূপক অসম একাংশ সংবাদ মাধ্যমত অপপ্ৰচাৰ চলিছে বুলিও মত প্ৰকাশ কৰে পৰেশ বৰুৱাই আমি পুনৰ জনাইছো আলফা স্বাধীনৰ নেতা মুন্না অসম উৰফে ৰূপক অসম নিখোজ হৈ আছে মানসিক ৰোগত ভুগিছিল লেফটেনেণ্ট ৰূপকে শিবিৰৰ পৰা সতীৰ্থৰ সৈতে ফুৰিবলৈ যোৱাৰ পিছতে জংঘললৈ দৌৰিছিল ৰূপকে এই কথা নিউজ 18ক জনাইছে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই জংঘললৈ দৌৰি যোৱাৰ পৰা নিখোজ হৈ আছে ৰূপক অসম এই ঘটনা সন্দৰ্ভত ৰূপকৰ পৰিয়ালক ইতিমধ্যে জনাইছে আলফাই সংগঠনৰ কাৰো সৈতে মতবিৰোধ বা মনোমালিন্য নাছিল মুন্না উৰফে ৰূপক অসমৰ সংগঠনৰ সকলো নেতা কেডাৰৰ অতি মৰমৰ আছিল ৰূপক আনহাতে একাংশ সংবাদ মাধ্যমত অপপ্ৰচাৰ চলা বুলিও অভিযোগ কৰে পৰেশ বৰুৱাই ৰাইজৰ ঐক্য সম্প্ৰীতি অন্যতম স্তম্ভ হল অসমৰ বিহু তথা বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ জাতীয় জীৱনৰ অন্যান্য উৎসৱসমূহ কিন্তু ধৰ্মীয় উন্মাদনাৰে পৰিচালিত উপনিৱেশিক ভাৰতৰ পুতলা অসম চৰকাৰে অসমক ধৰ্মীয় মেৰুকৰণ কৰি ভাৰতীয় অভিসন্ধি কাৰ্যকৰী কৰাৰ স্বাৰ্থত দুৰ্গা পূজাক অধিক জাকজমকীয়া কৰি তথা নিজেও য'ত ত'ত পূজা পাৰ্বণ কৰি ৰাইজক বিপথে পৰিচালিত কৰাৰ আৰু এগৰাকী মুন্না অসম উৰফে ৰূপক অসম নিখোজ হৈ আছে কিন্তু অতি ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে সমগ্ৰ বিষয়টো জংঘললৈ দৌৰি যোৱা বুলি জানিবলৈ দিয়া হৈছে আৰু জংঘললৈ দৌৰি যোৱাৰ পিছৰে পৰা নিখোজ হৈ আছে এজন ৰূপক অসম জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাৰ সৈতে সংযুক্ত হৈছো বিজু অতি ৰহস্যজনকভাৱে নিখোজ হৈ আছে ৰূপক অসম কি তথ্য এই মুহূৰ্তত আপুনি লাভ কৰিছে যেহেতু পৰেশ বৰুৱাইও এই কথা জানিবলৈ দিছে আচলতে যোৱা 27 তাৰিখৰ ঘটনা 27 তাৰিখে তেওঁ মানসিক ৰোগত আক্ৰান্ত হৈ ৰোগৰ প্ৰভাৱ তেওঁ চৰিত্ৰত দেখা পোৱা গৈছিল আৰু আচৰণ সেইমতে কৰিছিল আৰু পৰেশ বৰুৱাই কিছু মুহূৰ্তৰ পূৰ্বে নিউজ 18ক যেতিয়া লিখনিক বিবৃতি দিলে সেই বিবৃতিত তেওঁ কৈছে যে 27 তাৰিখে তেওঁ মানসিকভাৱে ভাঙি পৰিছিল তাৰ পাছত তেওঁ কম বকা আৰম্ভ কৰিছিল তেওঁ নিজৰ পৰিয়ালৰ লোক লগত তেওঁ সেই স্থানত গৈ জংঘলৰ মাজত কথা পতা বুলি তেওঁ জনাইছিল মুন্নাই পৰেশ বৰুৱাক নিজে জনাইছিল আৰু সেই সন্দৰ্ভত পৰেশ বৰুৱাই গোটেই বিষয়টো অতি গুৰুত্ব সহকাৰে লোৱাৰ পাছত দুদিন কেম্পতে আছিল তাৰ পাছত 29 তাৰিখে তেওঁলোকৰ কেম্পৰ কেইগৰাকীমান সতীৰ্থই মানসিক ৰোগত আক্ৰান্ত হোৱা ৰূপক উৰফে মুন্নাক ফুৰাবলৈ নিছিল জংঘলৰ ওচৰলৈকে আৰু জংঘলৰ ওচৰত সেইফালে ফুৰাবলৈ নিয়াৰ পাছতেই হঠাতে সতীৰ্থ কেইগৰাকীক এৰি সাংঘাতিক ধৰণে দৌৰি জংঘললৈ প্ৰৱেশ কৰে আৰু তাৰ পাছৰ পৰা তেওঁ নিখোজ হৈ আছে আৰু এই সন্দৰ্ভত পৰেশ বৰুৱাই যিখিনি কথা ক'লে সেইখিনিৰ পৰা এটা কথা স্পষ্ট হয় যে তেওঁৰ পৰিয়ালৰ লোকো এই ৰোগত আক্ৰান্ত চাইক্লোপেনিয়া বুলি যিটো ৰোগৰ কথা কোৱা হৈছে সেই ৰোগত তেওঁ পৰিয়ালৰ লোকো আক্ৰান্ত হৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁ আক্ৰান্ত হৈছিল আৰু কেম্পত থকাৰ পাছত যোৱা 27 তাৰিখে এই ৰোগত আক্ৰান্ত হৈ 29 তাৰিখে তেওঁ নিখোজ হৈছে আৰু এই পৰ্যন্ত তেওঁক বিচাৰি পোৱা নাই আৰু তেওঁ এটা কথা কৈছে যে একাংশ সংবাদ মাধ্যমত তেনেদৰে প্ৰচাৰ হৈছে দলীয় অন্তঃকণ্ডলৰ বাবে তেওঁ পলাইছে বা তেওঁ নিহত হৈছে অন্তঃকণ্ডলত এনেধৰণৰ ঘটনা হোৱা নাই আৰু আলফা স্বাধীনৰ সকলো নেতা কেডাৰেই সদস্যই মুন্না উৰফে ৰূপক অসমক অতি আদৰ কৰিছিল মৰম কৰিছিল যতন লৈছিল আৰু এনেধৰণৰ কোনো ঘটনা হোৱা নাই আচলতে মানসিক ৰোগত আক্ৰান্ত হৈ তেওঁ পলাইছে দৌৰি নিখোজ হৈ আছে আৰু এই লকডাউন বা এই পেণ্ডিংৰ সময়ত বিচাৰি পোৱা হোৱা নাই ক'ত কেনেদৰে সোমাই আছে আৰু এই ৰোগত আক্ৰান্ত হ'লে পূৰ্বতেও এগৰাকী জ্যেষ্ঠ নেত্ৰী গালিনী তেওঁ পৰৱৰ্তী সময়ত তেওঁক ঠিক লৈ থকা অৱস্থাত অৰ্ধগলিত অৱস্থাত তেওঁ মৃতদেহ পোৱা গৈছিল এনেধৰণৰ ঘটনা ইয়াতো হোৱাৰ সম্ভাৱনা প্ৰবল কিন্তু আশা কৰা হৈছে পৰেশ বৰুৱাৰ নিজৰ আত্মীয় ভতিজা ৰূপক অসম উৰফে মুন্না সুশৰীৰে তেওঁ বিচাৰি পোৱা আশা কৰা হৈছে পৰিয়ালক এই সন্দৰ্ভত জনোৱা বুলিও তেওঁ সদৰি কৰিছে ধন্যবাদ বিজু ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক এইখিনি তথ্য জনোৱাৰ বাবে
14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ ৰিপাব্লিক টিভিৰ এডিটৰ অৰ্ণৱ গোস্বামীক মুম্বাই আদালতে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে দেশৰ আগশাৰীৰ সাংবাদিকগৰাকীক। উল্লেখযোগ্য যে বুধবাৰে পুৱা 2018 চনৰ এটা পুৰণি গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল অৰ্ণৱ গোস্বামীক। মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জ্যেষ্ঠ সাংবাদিকগৰাকীক। সাংবাদিকগৰাকীক গ্ৰেপ্তাৰৰ পিছতে মুক্তিৰ দাবীত দেশৰ ভিন্ন প্ৰান্তত সাব্যস্ত হৈছে প্ৰতিবাদ। আনহাতে মহাৰাষ্ট্ৰৰ ঠাকৰে চৰকাৰে জৰুৰীকালীন অৱস্থাৰ সৃষ্টি কৰাৰো অভিযোগ উত্থাপন কৰে বিজেপিয়ে। অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ মুখ্যম আঘাত বুলি বিভিন্ন মহলে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। আৰু এইগৰাকী বিশিষ্ট তথা জ্যেষ্ঠ সাংবাদিকক মুক্তিৰ দাবীৰে দেশৰ বিভিন্ন প্ৰান্তত সাব্যস্ত হৈছে প্ৰতিবাদ। 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে অৰ্ণৱ গোস্বামীক। অৰ্ণৱ গোস্বামীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন কৰিছে খোদ সাংবাদিকগৰাকীয়ে। বলপূৰ্বকভাৱে তেওঁক চোঁচৰাই লৈ যোৱা হৈছিল আৰু কালি অভেদ্য দুৰ্গত পৰিণত হৈছিল নিৰাপত্তা বেষ্টনীক আদালতত হাজিৰ কৰাৰ সময়ত। আৰু আদালতে মুম্বাই আদালতে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে অৰ্ণৱ গোস্বামীক। আৰু সাংবাদিক অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰক তীব্ৰ গৰিহণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শীঘ্ৰে অৰ্ণৱ গোস্বামীক মুকলি কৰি দিয়াৰ দাবী জনাই তেওঁ সংবাদ মাধ্যমৰ স্বাধীনতাত কুঠাৰাঘাত আখ্যা মন্ত্ৰী হিমন্তৰ। I heard that Mumbai Police Commissioner was a very, very strong police officer. But just to arrest Arnav Goswami, he has to deploy cop with AK-47. That means he is the most coward officer in entire India. If you want to arrest a simple journalist and who doesn't have any arms, anything in his possession, you will send cops with AK-47 to arrest him. Mumbai Chief Minister, he has betrayed the trust of the nation, completely unworthy son of Bala Saheb Thackeray. What he did today, he brought defame to his father, late father, he brought defame to Maharashtra, he brought defame to this country. Maharashtra government must release Arnav Goswami immediately and must render a public apology. People of Assam is closely observing. I warn government of Maharashtra that if anything happens to Arnav Goswami, people of Assam and people of India will not tolerate this. গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ প্ৰতিমূৰ্তি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। অৰ্ণৱ গোস্বামীক অতি শীঘ্ৰেই মুক্তিৰ দাবীৰে সংগঠনটোৱে এনেদৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। আৰু অসমৰ পৰা গৈ ৰাষ্ট্ৰীয় টেলিভিছন চেনেলত প্ৰতিষ্ঠা লাভ কৰা বিশিষ্ট সাংবাদিক অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰৰ পিছতে জাঙুৰ খাই উঠিছে অসমৰ কেইবাটাও দল সংগঠন। বিভিন্ন প্ৰান্তত সাব্যস্ত হৈছে প্ৰতিবাদ। ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদকগৰাকীক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰৰ বিৰুদ্ধে দৰং জিলাৰ সদৰ মঙলদৈ চহৰৰ মঙলদৈ প্ৰেছ ক্লাবৰ সন্মুখত মঙলদৈ ইলেক্ট্ৰনিক মিডিয়া ফৰামৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মুখত ক'লা কাপোৰ বান্ধি চহৰখনৰ সাংবাদিকসকলে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। ফৰামৰ সভাপতি হেমন্ত কুমাৰ বৰুৱা আৰু সম্পাদক মুকুট ৰাজ শৰ্মাই আঁত ধৰা প্ৰতিবাদী কাৰ্যসূচীত সাংবাদিক কণ্ঠ ৰুদ্ধ কৰাৰ প্ৰয়াস বুলি সকলোৱে অভিযোগ উত্থাপন কৰে। অৰ্ণৱ গোস্বামীক শীঘ্ৰেই মুক্তিৰ দাবী জনায়। অৰ্ণৱ গোস্বামীদেৱক যি ধৰণে মহাৰাষ্ট্ৰ চৰকাৰে ফেচিষ্ট যি শাসন, সেই শাসনৰ যি নমুনা দেখুৱাই তেওঁলোকে যি ধৰণে গ্ৰেপ্তাৰ কৰিলে, এয়া আচলতে নিন্দনীয় কথা। ইলেক্ট্ৰনিক মিডিয়া ফৰাম মঙলদৈৰ তৰফৰ পৰা আমি নিন্দা কৰিছোঁ, কাৰণ এনেধৰণৰ কাৰ্য আচলতে গণতান্ত্ৰিক দেশ এখনত হোৱাটো উচিত নহয়। যিহেতুকে তেওঁ এখন এটা ইলেক্ট্ৰনিক মিডিয়াৰ তেখেত সম্পাদক, গতিকে মুখ্য সম্পাদক এগৰাকী এই ধৰণে নিবলগীয়া নহয়। তেওঁক মাতি পঠিয়ালেও তেওঁ নিশ্চয় থানালৈ গ'লহেঁতেন, কিন্তু তাকে নকৰি যি ধৰণে এই ধৰণে টানি চোচৰাই নিয়া ধৰণে যি ধৰণে নিয়া হ'ল, যি ধৰণে এজন সন্ত্ৰাসবাদীক ন্যায় দিয়ে ঠিক সেই ধৰণে নিয়া হ'ল, ই সঁচাই লজ্জাজনক কথা। দীঘলী পুখুৰীত আছুৰ উদ্যোগত ভূপেন হাজৰিকাৰ ৯ম সংখ্যক মৃত্যুবাৰ্ষিকী উদযাপন। সুধাকণ্ঠক স্মৰণ আছুৰ শীৰ্ষ নেতৃত্বৰ। অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক নাথ, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ।
ৰজাঘৰে শ্ৰদ্ধাঞ্জলি জনাইছে, কিন্তু শ্ৰদ্ধাঞ্জলি প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ'ব কেতিয়া, যেতিয়া এই কামবোৰ ফলাফলেৰে ৰূপান্তৰ হ'ব। আৰু কিন্তু ৰজাঘৰলৈ ৰাইজ ৰৈ থকা নাই, ৰাইজে কিন্তু ঠায়ে ঠায়ে নিজাববীয়াকে বহুত ভাল ভাল কাম আৰম্ভ কৰিছে। ৰাইজে ভাল ভাল কামবোৰ আৰম্ভ কৰিছে। ৰজাঘৰে কিছুমান কাম কৰিবলগীয়া আছে, আৰু ৰজাঘৰে যদি কৰিব নোৱাৰে, ৰাইজে কিন্তু যিবোৰ কাম কৰিছে সেইবোৰ আগুৱাই নিবই। কিন্তু আমি আজি পুনৰ ভূপেন্দ্ৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এই 6টা কাম কৰিবৰ কাৰণে ৰজাঘৰৰ প্ৰতি আমি আহ্বান জনাইছো। জাতীয় সত্তাক এটা সাংস্কৃতিকভাৱে আগ্ৰাসন কৰাৰ এটা পৰিৱেশ আছে, গতিকে ইয়াৰ পৰা উদ্ধাৰ পোৱাৰ এটাই উপায়, তেখেতৰ চিন্তা, তেখেতৰ আদৰ্শ, তেখেতৰ দৰ্শনক সৰুগত কৰি আমি জাতীয় জীৱনটো আগবাঢ়ি যোৱা। মৃত্যু তিথি বা জন্ম দিৱসৰ সময়ত আমি বিভিন্ন ধৰণৰ কথা দাবী আমি উপস্থাপন কৰি আহিছো, কাৰণ মনীষীগৰাকীক প্ৰকৃতাৰ্থত যদি চৰকাৰে শ্ৰদ্ধা কৰিব লগা হয়, তেখেতৰ সকলো ধৰণৰ কৰ্মৰাজিক পৰিকল্পিত ৰূপত আগবঢ়াই লৈ যাবলৈ ব্যৱস্থা কৰিব লাগিব। হিন্দু মুছলমানক লৈ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে নগাঁও কঠীয়াতলীত মানৱতাৰ নিদৰ্শন দাঙি ধৰিলে কেইজনমান মুছলমান লোকে। হিন্দু যুৱকৰ মৃতদেহ সৎকাৰ সুহৃদ মুছলমান সমাজৰ। বহুদিন ধৰি দুৰাৰোগ্য ৰোগত ভুগি মৃত্যু হোৱা ৰাজেশ কুমাৰ প্ৰসাদ নামৰ লোকজনৰ মৃতদেহ সৎকাৰ কৰিবলৈ দুই এজনৰ বাহিৰে ওলাই নাহিল হিন্দু সমাজ, যাৰ বাবে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰি লোকজনৰ মৃতদেহ শ্মশানত হিন্দু পৰম্পৰাৰে সৎকাৰ কৰিলে মুছলমান সমাজে। জানিব পৰা অনুসৰি কেও কিছু নথকা ৰোগাক্ৰান্ত ৰাজেশক কেইবা মাহ ধৰি মুছলমান সমাজে চিকিৎসাৰ লগতে সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াই আহিছিল। নগাঁও অসামৰিক চিকিৎসালয়ত মৃত্যু হোৱা ৰাজেশৰ মৃতদেহ নিশা সম্পূৰ্ণ হিন্দু নিয়ম নীতিৰে শ্মশানত সৎকাৰ কৰিলে মুছলমান সমাজে। বেমাৰত পৰি আছিলে, পাছত এনে ট্ৰিটমেণ্ট কৰি আছিলে। ট্ৰিটমেণ্ট কৰাত মানে দুখীয়া মানুহ, তাৰ বাপেক নাই, মাটো আছে আৰু সি আছিলে, ল'ৰাটো আছিলে। পাছত আজি বজাৰৰ মাজত আজি সবে মিলি পেলাই আমি কালেকশ্যন কৰিলোঁ। কালেকশ্যন কৰি পেলাই কঠীয়াতলী চিভিলত লৈ গ'লোঁ। লৈ যোৱাৰ পিছত তাত পৰা ৰেফাৰ দিলে নগাঁও লৈ যোৱাৰ পিছত তাত মানে বেজী দিলে, তাৰ পাছত অক্সিজেন দিলে। দিয়াৰ পিছত অলপ টাইম থাকি পেলাই মানে তাতে ঢুকাল। পিছত ইয়াত আনিলে। আনাৰ পিছত এতিয়া তাৰ মানুহ নাই, পাছত আমাৰ গাঁৱৰ মানুহ আমি সবে মিলি পেলাই আজি বঙালী মানুহ আছে, আমাৰ মুছলিম মানুহ সবে মিলি পেলাই ইয়াত আনি পেলাই শ্মশানত আনি পেলাই মানে জ্বলাইছে। বিয়লি হেডলাইন্সত খবৰৰ ধাৰা আমি অব্যাহত ৰাখিম। লৈছো বাণিজ্য। মৰাণ সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ বলাই অঞ্চলত কৃষকৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে বনৰীয়া মহে। প্ৰায় শতাধিক মহৰ জাকটোৱে নিশাটোৰ ভিতৰতে খাই তহিলং কৰিছে বিঘাই বিঘাই পকা ধান। অঞ্চলটোৰ নতুন বলাই, পুৰণি বলাই, নাওজান ইত্যাদি প্ৰায় 8খন গাঁৱৰ পথাৰত উপদ্ৰৱ চলাইছে বনৰীয়া মহে। নিশা স্থানীয় ৰাইজে পাল পাতি বনৰীয়া মহৰ জাকটো খেদিবলৈ আপ্ৰাণ চেষ্টা চলাইছে যদিও সফল হ'ব পৰা নাই। শেহতীয়াকৈ বনৰীয়া মহৰ আক্ৰমণত আহত হৈ চিকিৎসাধীন হ'বলগীয়া হৈছে গাঁৱৰ কৃষক। বৃহত্তৰ অঞ্চলটোৰ ৰাইজে বন বিভাগক বাৰম্বাৰ অৱগত কৰাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া অসহায় হৈ পৰিছে কৃষকসকল। শীঘ্ৰে ক্ষতিপূৰণ দিয়াৰ লগতে স্থায়ী সমাধানৰ দাবী জনাইছে সৰ্বস্বান্ত কৃষকসকলে। আগবঢ়াইছো আমাৰ সাংবাদিক ঋষেশ্বৰ বৰুৱাৰ এক ৰিপৰ্ট। বৃহত্তৰ বলাই অঞ্চলৰ ধাননি পথাৰত এতিয়া সৃষ্টি হৈছে এক অভাৱনীয় পৰিস্থিতি। হাজাৰ হাজাৰ বিঘা ধান, পকা ধান বনৰীয়া মহে খাই নষ্ট কৰিছে আৰু বনৰীয়া মহৰ উপদ্ৰৱ প্ৰতি নিশাই চলিছে এইখন ধাননি পথাৰত, যাৰ বাবে এতিয়া কৃষকসকলে ধাননি পথাৰত ৰখীয়া হ'বলগীয়া হৈছে দিনে নিশাই। আৰু মোৰ ওচৰতে ইয়াৰ স্থানীয় ৰাইজ আছে, পোনে তেখেতসকলৰ পৰাই জানিবলৈ চেষ্টা কৰিম। কিমান ধান আপোনালোকৰ খাই অনিষ্ট কৰিছে, কিমান বনৰীয়া মহ ইয়াত আছে? এতিয়ালৈকে মই জনাতো নাই, কমেও 500 বিঘা। তাৰমানে মই যিখিনি ৰখীয়া হৈছোঁ 500 বিঘাতকৈ ওপৰ হ'ব খাই অনিষ্ট কৰিছে। তাৰ উপৰি তাৰমানে কঠীয়াতলীটো কিমান অনিষ্ট কৰিলেতো ক'বই নোৱাৰোঁ। আমি আহাৰৰ তাৰমানে 10-15 পৰা আজি ভাদ, আহিন, কাতি এতিয়ালৈকে আমি ৰখীয়া হৈছোঁ। তথাপিতো আমি ৰখীয়া হ'লেও তাৰমানে আমি ৰক্ষা কৰিব পৰা নাই সিহঁতক। প্ৰতি নিশাই আহে নেকি? প্ৰতি নিশাই আহে নেকি? প্ৰতি নিশাই বুলিবলৈ মানে 2-3 দিন তাৰমানে গেপ দি কিনে আকৌ এইটো পাৱাৰত বোলে 2-3 দিনৰ মূৰত বোলে কৰিলে, আকৌ বেলেগ এটা পাৱাৰত আকৌ 2-3 দিনৰ মূৰে কৰিলে। নহ'লে খুব বেছি আমি সপ্তাহ দিন তাৰমানে ৰেষ্ট পাওঁ, নহ'লে থাকিবইলগীয়া হয়। তাৰমানে প্ৰতিদিনাই আহে বুলিয়ে ক'ব লাগিব, কাৰণ কেলে যাবলগীয়াতো কোনদিনাখন আহে কোনদিনাখন নাই আমি ক'ব নোৱাৰোঁ। ইয়াত বন বিভাগৰ লোক আহে নাই? বন বিভাগৰ লোক আজিলৈকে আমি দেখাই নাই। তেখেতসকলক তাৰমানে ৰিপৰ্ট দিও তাৰমানে আজিলৈকে তাৰমানে কোনো গায়ে লোৱা নাই। এটা বনৰীয়া মহ হোৱাৰ কাৰণে যিহেতু বন বিভাগৰ এটা দায়িত্ব আছিলে, তো সেই ভিত্তিতে তেওঁলোকে আজিলৈকে ইয়াৰ প্ৰতিৰক্ষা বা প্ৰটেকশ্যন দিয়াৰ কোনো বা কৃষকসকলক সকাহ দিয়াৰ কোনো ধৰণৰ আমি পদক্ষেপ দেখা নাই।
তো তেওঁলোকক কোৱা মতে হ'লে এইখিনি ঘৰচীয়া কোনোবা দুই এজনী মহৰ পৰা পোৱালি উৎপাদন হৈ আজি তাৰিখত আজি 100-150 এনেকুৱা ধৰণৰ মহ হৈছে। গতিকে আমি পৰৱৰ্তী দিনত এনেকুৱা যদি বিশেষ আমি এই একদম খুব কম সময়ৰ ভিতৰতে আমাৰ চৰকাৰে যোৱা বছৰ আমি কৈছিলোঁ আমাক ক্ষতিপূৰণ নালাগে, কিন্তু এই বছৰ আমি জোৰদাৰ দাবী দিম। আজি আমি কম সংখ্যক মানুহৰ মাজত বা আমি ব্যক্তিগতভাৱে আমি কথাটো কৈছোঁ, কিন্তু আমি আনুষ্ঠানিকভাৱে এইটো ঘোষণা কৰিম, ডাঙৰ প্ৰতিবাদ আকাৰে ঘোষণা কৰিম যে আমাক যদি যোৱা বছৰ কৈছিলোঁ নালাগে, কিন্তু এতিয়া আমাক ক্ষতিপূৰণ লাগিব আৰু আমাক স্থায়ী এটা সমাধান লাগিবই। যদি নিদিয়ে অনাগত কিন্তু বিধানসভাত ইলেকশ্যনত আমি ইয়াৰ যোগ্য উত্তৰ আমি দিম। হয়, নিশ্চয়কৈ ইয়াৰ স্থানীয় ক্ষোভ প্ৰকাশ কৰিছে বন বিভাগৰ বিৰুদ্ধে আৰু চৰকাৰৰ বিৰুদ্ধে। ক্ষতিপূৰণ সমান্তৰালকৈ এটা স্থায়ী সমাধান, যিহেতু যোৱাটো বছৰ কোৱা হৈছিল যে ইয়াত ক্ষতিপূৰণ ৰাইজক নালাগে, স্থায়ী সমাধানৰ ব্যৱস্থা কৰিব লাগিব, কিন্তু এইবাৰ ৰাইজে দাবী কৰিব যে ক্ষতিপূৰণৰ সমান্তৰালকৈ স্থায়ী সমাধান লাগিব। বিয়লি হেডলাইন্সত লৈছোঁ আন এটি বাণিজ্যিক বিৰতি।